বাংলাদেশত দীপুচন্দ্ৰ দাসক নৃশংসভাৱে হত্যা কৰাৰ পৰৱৰ্তী সময়ত সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিছে বজৰং দলে। প্ৰতিবাদ সাব্যস্ত কৰিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে, প্ৰতিবাদ সাব্যস্ত কৰিছে আন আন দল সংগঠনে। সকলোৰে এটাই দাবী যে বাংলাদেশত সংখ্যালঘু হিন্দুক কৰা নিৰ্যাতন বন্ধ কৰক। বেংগলী পৰিষদৰ নেতৃত্বত এই কাৰ্যসূচী লোৱা হৈছিল লিডু আঞ্চলিকৰ, আৰু তাতে আমি যিমানখিনি আমাৰ যি বজৰং দল আছে, অন্যান্য আমাৰ যি ভাতৃ সংগঠন আছে, আমি সকলোৱে একত্ৰিত হৈ পেলাই ইয়াত আমি দেখিছো সকলোৱে মিলি সকলো হিন্দু ইয়াত উপস্থিত থাকি লিডুত এক ধুনীয়া প্ৰতিবাদী কাৰ্যসূচী হ'ল। কিন্তু এই প্ৰতিবাদী কাৰ্যসূচীৰ মূল কথাটোৱে হ'ল বাংলাদেশত বাৰে বাৰে হিন্দুক নিৰ্যাতন কৰি থকা, হিন্দুসকলক বলি কৰি থকা, হিন্দুসকলক চুচৰাই আনি মাৰি থকা এই এনেকুৱা ধৰণৰ নৰকীয় কাণ্ডবিলাকক আমি এক ধিক্কাৰ জনাইছো। কাৰণ আপোনালোকে মন কৰিব, অকল হিন্দু বুলিয়ে নহয়, মুছলমান বুলিয়ে নহয়, খ্ৰীষ্টান বুলিয়ে নহয়, এজন মানুহক এনেকে জীৱনটো জ্বলাই দিয়া এয়া কি সহজ কথা? মানৱ অধিকাৰ ক'ত গুচি গ'ল? এই আইন প্ৰশাসন ক'ত গুচি গ'ল? মই তাত যিমানখিনি মানুহ আছিলে সকলোকে জিহাদী বুলি এইকাৰণে কৈছো, তাত কিন্তু কোনো বাধা দিব অহা নাই। এই গোটেই কেইজন জিহাদী কঠোৰ পৰা কঠোৰতম শাস্তি বিধান কৰিব লাগে, আৰু দীপু দাসৰ আত্মা যেন শান্তি পায় তাৰ কাৰণে আমি দেখিছো বাংলাদেশৰ যিমান সনাতনী আছে তথা বাংলাদেশের কিছু ভাল মানুষ কিন্তু ওলাই আহিছে, প্ৰতিবাদ কৰি আছে, আর দীপু দাসৰ আত্মা শান্তি পায়। হিন্দু আছে, হিন্দুৰ সুৰক্ষাৰ দাবী কৰিছো। হিন্দু, বুদ্ধ, জৈন, খ্ৰীষ্টান আমি সবক যেন সুৰক্ষা দিব পাৰে, তাৰ কাৰণে আমি আমাৰ অসমৰ চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আর আমার মাননীয় প্রধানমন্ত্রী মহোদয় হস্তক্ষেপ বিচাৰিছো। আঞ্চলিক লিডু আঞ্চলিকৰ দ্বাৰা আয়োজন কৰা এই ধিক্কাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোকে মই ধন্যবাদ জনাইছো। মিডিয়া ভাই বন্ধুসকলকো আমি আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছো। এটা বিশেষ কাৰ্যসূচীত আমি আজি ইয়াত একগোট হৈছো যে বাংলাদেশত দীপুচন্দ্ৰ দাস নামৰ মাত্ৰ 25 বছৰ এজন যুৱকক যেনেকে ধৰণে পুলিচৰ সহযোগিতাত বাংলাদেশ পুলিচৰ সহযোগিতাত এজন যুৱকক প্ৰাণ ভিক্ষা বিচাৰি পুলিচৰ সহায় বিচাৰি গৈছিলে থানাত, আৰু এই থানাতে তেওঁ অলপ সময় থকাৰ পিছতে বাংলাদেশী মুলকৰ মৌলবাদীসকল যেতিয়া থানা ঘেৰাও কৰে, তেতিয়া পুলিচসকলে মৌলবাদীৰ আগত ঠেলি পেলাই দীপু দাসক হত্যাৰ সুবিধা কৰি দিয়ে। তাৰ কাৰণে বাংলাদেশী পুলিচ প্ৰশাসন আৰু বাংলাদেশ চৰকাৰ এই হিন্দু বিৰোধী কাৰ্যকলাপত যে লিপ্ত হৈ আছে সেইটো ডাইৰেক্টলি আমি অনুমান পাইছো আৰু অনুভৱ কৰিছো। গতিকে বাংলাদেশ চৰকাৰ মহম্মদ ইউনুছক আমি ধিক্কাৰ জনাইছো, ৱাক থ্ৰু কৰিছো, আৰু আমি সকলো হিন্দু ভাই আৰু সকলো জাতি জনগোষ্ঠীৰ হিন্দু আমি একত্ৰিত হবলৈ হৈছে। আৰু এই মেছেজটো যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ কেন্দ্ৰীয় চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ যাতে যায়, তাৰ কাৰণে আমি সাংবাদিক বন্ধুসকলক অনুৰোধ কৰিম, আৰু অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিম অসমৰ পৰা প্ৰতিজন বাংলাদেশী মূলকৰ মানুহক চিনাক্তকৰণ কৰি পেলাই তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰি তেওঁলোকক যাতে বাংলাদেশত পঠিয়াই দিয়াৰ ব্যৱস্থা কৰে, আৰু ইটা ভাটাবিলাকত যিসকল কৰ্মৰত হৈ আছে তেওঁলোকৰ যাতে এটা একদম নিয়ম মাফিক যাতে তেওঁলোকৰ তদন্ত কৰি পেলাই যাতে যিসকলৰ ডকুমেণ্টছ ইয়াৰ নাই, ভুৱা ডকুমেণ্টছ কৰি পেলাই অসমত প্ৰৱেশ কৰিছে তেওঁলোকক কৰায়ত্ব কৰি পেলাই জেলত যাতে নিক্ষেপ কৰা হয়, তেনেকে ব্যৱস্থা ল'বৰ কাৰণে মই অসম চৰকাৰক অনুৰোধ জনাইছো। আৰু বাংলাদেশ মুলকৰ এই মৌলবাদী সংগঠন বিলাকে অসমৰ 7 ছিষ্টাৰক চিকেন নেকৰ পৰা কাটি পেলাই বাংলাদেশক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যিটো ষড়যন্ত্ৰ লিপ্ত হৈছে, তাৰ কাৰণে এই ষড়যন্ত্ৰ যাতে কেতিয়াও সফল নহয় তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীক অসমৰ ভাৰতবৰ্ষৰ একগোট হবৰ কাৰণে মই আজি আপোনালোকৰ যোগেদিয়ে বিনম্ৰ অনুৰোধ জনাইছো। নহলে আমি একত্ৰিত নহলে এই বাংলাদেশী মিয়াসকলৰ যিটো সংখ্যা যি দ্ৰুতগতিত বৃদ্ধি পাই গৈ আছে, তেওঁলোকে অসম চৰকাৰখন তেওঁলোকৰ কৰায়ত্ব কৰিব বিচাৰিছে, অসম চৰকাৰখন তেওঁলোকৰ হাতত নিব বিচাৰিছে। গতিকে আমি এতিয়াই যদি একত্ৰিত নহওঁ তেতিয়াহ'লে আমি অসমখনো বচাব নোৱাৰিম। গতিকে অসমখন ৰক্ষা কৰিবৰ কাৰণে বাঙালী, বিহাৰী, মাৰোৱাৰী, নেপালী, আদিবাসী যিমান জাতি জনগোষ্ঠী আছে সকলোক মই একত্ৰিত হৈ পেলাই একগোট হৈ পেলাই ইয়াক প্ৰতিবাদ কৰিবৰ কাৰণে আৰু একগোট হৈ থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছো আপোনালোকৰ যোগেদি। ধন্যবাদ।